আপোনালোকৰ ঘৰত যদি কোনোবা সদস্য যদি ৰেচন কাৰ্ডত নাম উঠাবৰ বাবে ৰৈ গৈছে বা ৰেচন কাৰ্ডত নাম উঠা নাই বৰ্তমানলৈকে, তেনেহ'লে আপোনালোকে নামটো উঠাব পাৰিব মোবাইলৰ সহায়তে। আপোনালোকে কেনেকৈ মোবাইলৰ সহায়তে উঠাব পাৰিব চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কেনেকৈ উঠাব লাগে মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ৰেচন কাৰ্ডত আপোনাৰ নামটো উঠাবৰ বাবে আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যাব, যাই কিনে আপোনালোকে ইয়াতে চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰিব ৰেচন, চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এইটো এপ আহিব মেৰা ৰেচন 2.0। এইটো মোৰ তাত ইনষ্টল হৈ আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। কৰাৰ পিছত এইটো অ'পেন কৰিব, ঠিক আছে। অ'পেন কৰিব। এইটো দেখুৱাই আছোঁ আপোনালোকক। যিহেতু মোৰ মানে লগ ইন হৈ আছিলে, তো তেনেকৈ দেখাইছে। মই লগ আউট কৰি দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে আহিছে, আপোনালোকে ইয়াতে বেনিফিচিয়াৰী ইউজাৰ্ছত ক্লিক কৰাই থাকিব। তাৰপিছত আপোনালোকে ইয়াতে এণ্টাৰ ইউৰ আধাৰ নাম্বাৰ, আপোনালোকৰ ঘৰৰ যিকোনো এটা আধাৰ নাম্বাৰ দিলেই হ'ল, ঠিক আছে। তাৰপিছত ইয়াতে কেপচাৰটো দিব, যেনেকৈ আছে তেনেকৈ দিব। তাৰপিছত ইয়াতে আপুনি লগ ইন উইথ OTP ক্লিক কৰি দিব। কেপচাৰটো ইয়াত চোৱা নাই বুলি কৈছে। ইয়াতে DAL2 লগ ইন উইথ OTP ক্লিক কৰিব লাগিব, ঠিক আছে। আপোনাৰ তাত OTP এটা চেণ্ড হ'ব। তাৰপিছত আপুনি OTPটো যিটো আহিছে আপুনি সেইটোৱে মাৰিব। ভেৰিফাই কৰিব। ইয়াতে ছাকচেছফুলি হৈ গ'ল। এইটো আপুনি এমপিনটো ইয়াতে স্কিপ কৰি দিব। নেক্সট আপোনালোকৰ যিটো ইয়াতে ফেমিলি ডিটেইলছ আছে গোটেইখিনি আহিব। ইয়াতে মেনেজ ফেমিলি ডিটেইলছত যাব। ইয়াতে আপোনাৰ যিজন মানুহৰ মানে মুৰব্বীজনৰ যিখন মানে ৰেচন কাৰ্ড আছে তাৰে নামটো আহিব। তাৰপিছত ইয়াতে তলফালে যাব, যাই কিনে ইয়াতে দেখিব মেনেজ ফেমিলি ডিটেইলছ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ওপৰত দেখা পাব এড নিউ মেম্বাৰ, ঠিক আছে। ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে যিকেইখন 9খন আপোনালোকে ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব লাগিব, ঠিক আছে। প্ৰথমে 1 নম্বৰখন কৰিব, ইয়াতে যি বহাব দিয়ে বহাব। তাৰপিছত এনেকৈ গোটেইখিনি কমপ্লিট কৰি কিনে আপুনি ইমেইল দিব, মোবাইল নাম্বাৰ দিব। এনেকৈ 9খন ফৰ্ম আহিব। 9খন ফৰ্ম ফিল আপ কৰি কিনে আপুনি ছাবমিট কৰিব, ঠিক আছে। ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিজন ব্যক্তিৰ ৰেচন কাৰ্ডত নাম উঠাব বিচাৰে, তো আপোনাৰ এটলিষ্ট এমাহৰ ভিতৰত নাম আহি যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।